গাইজ আজি মই বনাই আছোঁ চিলি চিকেন এইফালে চিলি চিকেনৰ কাৰণে এয়া ৰেডি কৰিছোঁ এইফালে ভাজি আছোঁ এইফালে তিল চিকেন ৰেডি আৰু তিল চিকেন হেনো বৌয়ে কেতিয়াও খাই পোৱা নাই সেইকাৰণে আজি বৌৰ বাৰ্থডে স্পেচিয়েল তিল চিকেন এইটো হৈ আছে আৰু এইফালে চিলি চিকেনৰ কাৰণে এইবিলাক কাটি ৰেডি কৰি থোৱা আছে হেপী বাৰ্থডে হেপী বাৰ্থডে আৰু হেপী বাৰ্থডে এতিয়া কেক কাটিঙৰ কাৰণে ৰেডি আমি চবেই নিজে নিজে মোবাইল হাতত লৈ ৰেডি মিলি এইফালে এইটো খং কৰি আছে কিহৰ কাৰণে নাজানো সেইফালে সি গান বজাব ৰখি আছে এইফালে মই আৰু এইফালে আমাৰ চব মানুহবিলাক আৰু চিলি চিকেনৰ কাৰণে প্ৰথমে চিকেনখিনি ধুনীয়াকৈ মেৰিনেট কৰি থ'ব লাগিব মেৰিনেট কৰোঁতেই দিব লাগিব কৰ্ণফ্ল'ৰ আৰু কণী নিমখ হালধি বা ৰেড চিলি এনেদৰে দি মেলি অকণমান সময় তাক সানি ধুনীয়াকৈ ঢাকি থৈ দিব লাগিব তাৰপিছত এনেদৰে ভাজিলে পূৰা মচমচীয়া হৈ যায় মই পূৰা ডিপ ফ্ৰাই কৰিছোঁ আৰু বস্তুখিনি ভাজি থাকোঁতে মানে ভিডিঅ' কৰাই নহ'লে এতিয়া দেখিছে এনেদৰে মই ধুনীয়াকৈ ভাজিছোঁ ইয়াত দিয়া আছে অকণমান চয়া চচ টমেটো চচ আৰু যিখিনি মানে মেৰিনেট কৰোঁতে কৰ্ণফ্ল'ৰ ৰৈ গৈছিলে সেইখিনি ইয়াত ঢালি পেলাই এনেদৰে পিঁয়াজ কেপচিকাম বিলাহী এনেদৰে ধুনীয়াকৈ ভাজি লৈছোঁ তাৰপিছত চিকেনখিনি দি আছোঁ ৰ'ব ইয়াতে কিন্তু আদা নহৰু পেষ্ট অলপো দিয়া হৈছিলে তেলখিনিত দি পেলাই ভাজি মেলি লোৱা হৈছে সেইখিনি দেখুৱাই থকা নাই পিঁয়াজখিনি দেখিছে ধুনীয়াকৈ ডাঙৰ ডাঙৰ চাইজত গোটেইখিনি কাটি লোৱা হৈছে এতিয়া দি দিব হৈ যাব আৰু এইখিনি অকণমান অইলি হ'বৰ কাৰণে মই দি দিছোঁ এতিয়া বাটাৰ আৰু বাটাৰ দি দিলে এনেও খাবলৈ বহুত টেষ্টি হৈ যায় বাটাৰ অকণ দি দিয়াৰ লগে লগে দেখিছে চাৰিওফালৰ পৰা তেলটো ধুনীয়াকৈ বিৰিঙি আহিছে বাটাৰখিনি গলালৈকে মই আকৌ এইখিনি ভাজি ল'ম তাৰপিছত এতিয়া মই এই ভাজি লোৱাখিনিত দেখিছে এনেদৰে আমি চিকেনখিনি দি দিছোঁ যিখিনি ড্ৰাই চিকেন আছিলে এইখিনি মই ইয়াতে দি দিছোঁ দি বেছি সময় নালাগে এইখিনি এনেকৈ দি দিয়াৰ পিছত মাত্ৰ 10 মিনিটমান সময় মছলাটো চিকেনৰ মাজত সোমাবলৈ ৰাখি ঢাকি দিব লাগিব ঢাকি দি দিব তাৰপিছত খুব ধুনীয়াকৈ তেলটো বিৰিঙি আহিব তাৰপিছত গেছটো বন্ধ কৰি পৰিৱেশন কৰিব পাৰিব আৰু আজি এয়াই আছিলে আমাৰ চিলি চিকেন আৰু তিল চিকেন আজিলৈ তেতিয়াহ'লে আহিছোঁ দেই বাই